চোরের বিরুদ্ধে বিশেষ অভিযান চালিয়ে বড় সাফল্য পেল শিলচর সদর পুলিশ। একই রাতে শিলচর শহরের বিভিন্ন স্থান থেকে পুলিশ গ্রেপ্তার করে মোট 25 জন কুখ্যাত চোরকে। কাছাড় জেলার পুলিশ সুপার পার্থপ্রতিম দাসের নেতৃত্বে রাতভর অভিযান চালানো হয় শহরের মালকগ্রাম, তারাপুর, জাঙ্গিরখাড়ি সহ একাধিক এলাকায়। এই অভিযানে পুলিশ উদ্ধার করে বিভিন্ন চুরি করা সামগ্রী। উল্লেখ্য, গত কয়েকদিন ধরে শিলচর শহরের বিভিন্ন এলাকায় চুরির ঘটনা বেড়ে যাওয়ায় আতঙ্কে ছিলেন সাধারণ মানুষ। পরিস্থিতি নিয়ন্ত্রণে আনতেই পুলিশ চালায় এই বিশেষ অভিযান। চোরের কাছ থেকে তামার বাসন, পেতলের বাসন, মোবাইল ফোন, গ্যাস সিলিন্ডার সহ বিভিন্ন সামগ্রী জব্দ করা হয়। আটক করা 25 জন চোরদেরকে পুলিশ জোর কদমে জিজ্ঞাসাবাদ চালিয়ে যাচ্ছে। তাদের সঙ্গে অন্য কেউ জড়িত থাকলে কঠোর ব্যবস্থা গ্রহণ করবে পুলিশ বলে জানান অতিরিক্ত পুলিশ সুপার সুব্রত সেন। যিবোৰ অঞ্চল আছে তাত চোৰৰ দৌৰাত্ম্য বহুত বেছি পৰিমাণে বৃদ্ধি হৈ গৈছিলে আৰু যোৱা মাহত কেইবাটাও ঘৰত চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ এগেইনষ্টে আমি যোৱা পৰহি আৰু যোৱাকালি আমি বিশেষ অভিযান চলাইছিলোঁ। আমাৰ 4টামান পুলিচৰ গ্ৰুপ আমাৰ SP অফিচৰ পৰাই আমাৰ বনাই দিয়া হৈছিলে আৰু এই 4টা যি আৰক্ষীৰ দল তেওঁলোকে বেলেগ বেলেগ ঠাইত অভিযান চলাইছিলে আৰু এই অভিযান কালত আমি 25 জনকৈ চোৰ যি আগতেও চুৰিকাণ্ড সংঘটিত কৰিছিল তেওঁলোকক আমি কৰায়ত্ব কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা বহুতো সা সামগ্ৰী ইতিমধ্যে উদ্ধাৰ হৈছে, যাৰ ভিতৰত গেছৰ চিলিণ্ডাৰ, মোবাইল ফোন, ইলেক্ট্ৰিক ৱায়াৰ, এলুমিনিয়াম আৰু ব্ৰঞ্জৰ তথা কপাৰৰ বহুত সৰঞ্জাম, যেনেকুৱা পূজাৰ সামগ্ৰী, যি বাচন বৰ্তন থাকে সেইবোৰ উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে সেই বস্তুবোৰ আমাৰ সদৰ থানাত ৰখা হৈছে। আৰু মই সকলোকে মই এটা আপিল কৰিম যে তেওঁলোকৰ যদি কোনোবা বস্তু তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰে তেনেহ'লে আমি তেওঁলোকক এইটো জিম্মা দিয়াৰ কাৰণে আমি সহায় কৰিম। কিছু বস্তু আছে এতিয়াও আমাৰ যিটো আমাৰ অভিযান আছে সেই অভিযানটো এতিয়াও অব্যাহত আছে। তো এনেকুৱা নহয় যে আমি এইটো কণ্টিনিউ চলি থাকিব। এতিয়ালৈকে কোনো আমাৰ গ'ল্ড সেনেকুৱাকৈ আমি উদ্ধাৰ এতিয়ালৈকে হোৱা নাই। এই যিসকল চোৰক আমি ধৰিছোঁ তেওঁলোকক জেৰা কৰি আছোঁ আৰু কিছু আমাৰ যিটো ইনভেষ্টিগেশ্যন, নৰ্মেল যিটো ইনভেষ্টিগেশ্যন, সেইটোত গম পোৱা যায় যে মেক্সিমাম তেওঁলোকে যিটো চুৰি কৰে, সোণা যদি চুৰি কৰে তেওঁলোকে মানে যিমান পাৰে সোনকালে তেওঁলোকে বিক্ৰী কৰি দিয়ে। তো আমি ইয়াত যিটো আমাৰ বেকৱাৰ্ড লিংকেজ আছে, যদি চাওঁ যে তেওঁলোকক জেৰা কৰি যদি চাওঁ যে তেওঁলোকে কোনো সোণ বা সেনেকুৱা কোনো অলংকাৰ তেওঁলোকে ইতিমধ্যে চুৰি কৰিছে আৰু যদি কোনো ব্যৱসায়ে, অসাধু ব্যৱসায়ে যদি সেই সোণা যদি তেওঁলোকে কিনে আৰু যদি আমাৰ ইনভেষ্টিগেশ্যনত ধৰা পৰে, আমি নিশ্চয় তেওঁলোকৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম। কোন জায়গা থেকে আহে? এইটো শিলচৰৰ প্ৰত্যেকটো অঞ্চলৰ পৰাই তেওঁলোকে আছে। এইবোৰৰ ভিতৰত আপোনাৰ কিছু ৰংপুৰৰ আছে, মেহেৰপুৰ ছাইডত আছে, আশ্ৰম ৰোডৰ ছাইডত আছে, বেৰেংগাৰ ফালৰ আছে কিছু। টোটাল কতজন? 25 জন। শিউরার মধ্যে অকল কাছাৰ জেলাৰ পৰা আছে। কিন্তু কথা হ'ল কি যে আমি চাই আছোঁ যে যদি কোনো বাহিৰৰ মানুহৰ যদি লিংক আছে, যদি আমি সেইটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ কি তেওঁলোকে যিটো চুৰি কৰে সেইটো এটা গ্ৰুপ হিচাপে চুৰি কৰে। তেওঁলোক